100 টকা টিকেট কাটি 21 লাখ টকা পালে। হয় হয় হয়। কেতিয়া টিকেট কাটিছিল? মই 12 তাৰিখৰ দিনা যিদিনাখন খেল আছিলে সেইদিনাখনেই মই 3টামান বজাত মই টিকেট এটা ক্ৰয় কৰিছিলোঁ। মই পোৱালীজনীৰ নামত, তাইৰ নামটো হ'ল পুলকিতা মেধি। আৰু ৰাতি 9 বজাত খেল আৰম্ভ হৈছিলে। আৰু এই খেলখন মানে আমি মোবাইলতে লাইভ চাইছিলোঁ। লাইভ চাই থাকোঁতে যেতিয়া প্ৰথম পুৰস্কাৰটোৰ কাৰণে প্ৰথম খেলখন হৈ যায়, হৈ যোৱাৰ পিছতে মোৰ নাম্বাৰটোৰ লগত যেতিয়া মিলিছে, মোৰ মানে হয়নে নহয় মানে নিজকে মানে বিশ্বাস হোৱা নাই। পিছত বাৰ লগৰকেইজনক সুধি আছোঁ হয় নহয়। তাৰপৰা কৈছে নাই হয়, এইটো লাগি গ'ল। আৰু মানে বহুত ফূৰ্তি, বহুত আনন্দ লাগিছে। গোটেই ঘৰখনতে গোটেই গাঁৱৰ মানুহ, লগৰ ভাই বন্ধু সকলোৱে আনন্দ পাইছে। আমাৰ এই মৰিগাঁও জিলাত যে প্ৰথম পুৰস্কাৰটো আহিছে। কি পুৰস্কাৰ পাইছিলে আপুনি? মই প্ৰথম পুৰস্কাৰ আল্ট্ৰা বাছখন পাইছিলোঁ। তাৰ বিপৰীতে আপুনি কি ল'লে? মই টকা ল'লোঁ। বাছখন কিয় নল'লে? বাছখন নল'লোঁ, আমি ইমান ডাঙৰ বাছ এখন আনি কিনে আমি চলাব সম্ভৱ নহয়। সেইকাৰণে আৰু টকা মানে আমাক টকাই প্ৰয়োজন। টকা ল'লে কিবা বিজনেছ কিবা কিবি কৰিব পাৰিম। আপুনি কি কৰিছিলে এনে আগতে? মই আগতে হোমগাৰ্ডত কৰিছিলোঁ। আজি 4 বছৰমান হ'ল মই হোমগাৰ্ডত কৰা নাই। মানে ছমাহ বহি থাকিব লাগে, আমাৰ অসুবিধা হৈ যায়। সেইকাৰণে মই সেই কামটো বাদ দি মই বেলেগ কামকে কৰি কিনে চলি আছিলোঁ। খবৰটো শুনাৰ লগে লগে কেনেকুৱা লাগিছিল? বহুত আনন্দ লাগিছিল। মানে বিশ্বাসেই নোহোৱা নিচিনা হৈ গৈছিলে যে হয়নে নহয়। মই লগৰবিলাকক সুধিছোঁ টিকেটটো দেখাই হয়নে। আপোনাৰ জীয়াৰীৰ নামত হয়, মোৰ ছোৱালীৰ নামত টিকেট ক্ৰয় কৰিছিলোঁ। হয়, এতিয়া আপুনি তাইৰ কাৰণে এই পইচাখিনি কিবা পৰিকল্পনা কৰিব? হয়, তাইৰ নামতে মই অলপ জমা থৈ দিম আৰু ঘৰটো অলপ বনাওঁ। তাৰপৰা অলপ কিবা কিবি বিজনেছ কৰিম আৰু। আপোনাৰ ভাল নামটো? মোৰ নামটো শ্ৰী চেনিৰাম মেধি, গাঁওখনৰ নাম? দুলা ডুবি। খুবেই ভাল। ভাল লাগিছে সঁচাই, আনন্দ লাগিছে। আৰু আমাৰ ধনতোলৰ অঞ্চলৰ এটা গৌৰৱ, মৰিগাঁও জিলাৰ ভিতৰত প্ৰথম পুৰস্কাৰ পাইছে আল্ট্ৰা বাছখন। খুবেই ভাল লাগিছে আমাৰো, ওচৰৰে গাঁৱৰে দাদা। আল্ট্ৰা বাছখন লাগিছে প্ৰথম পুৰস্কাৰ। যোৱাকালি গৈ পেলাই আনিব গৈছিলে। যিহেতু তাতো অকণমান কাটেৰিয়া থাকে, তেওঁ পইচা ল'বনে বাছখন ল'ব। যিহেতু তেওঁ এগৰাকী দৰিদ্ৰ ঘৰৰ লোক, তো বাছখন নলৈ তেওঁ পইচাই আনিছে। চাগে তেওঁ নিজৰ সৎ কামত লগাব পাৰিব, ঘৰটোকে নিৰ্মাণ কৰিব পাৰিব, মণিকোটটোকে ভালকৈ নিৰ্মাণ কৰি দিব পাৰিব, নিজৰ কামখিনিকে আগুৱাই নিব পাৰিব। ভাল লাগিছে, খুবেই উৎফুল্লিত হৈছোঁ, ভাল লাগিছে। আৰু মানে এইটো যে প্ৰমাণ হৈছে, কিছুমান প্ৰমাণ হৈছে যে 100 টকাত মানে টিকেটটো দিয়ে। আগতে এইটো মিছা নিচিনাও লাগিছিলে, কিন্তু এতিয়া যে প্ৰমাণ পাইছোঁ। কালি লাইভো চাই আছোঁ, গাড়ীবিলাক যোনে পাইছে তেওঁলোকক প্ৰকৃততে দিছে। গাড়ীবিলাক ফোন কৰি লগে লগে জনাইছে যে আপোনাৰ বাছখন লাগিছে, বা তেওঁ নিজে হ'লেও চাই আছে। ভাল লাগিছে, খুবেই ভাল লাগিছে। আমাৰ মৰিগাঁও জিলাৰ ভিতৰত এটা প্ৰথম পুৰস্কাৰ আহিছে, ভাল লাগিছে। 100 টকা টিকেট কাটি 21 লাখ টকা পালে। হয় হয় হয়। কেতিয়া টিকেট কাটিছিল? মই 12 তাৰিখৰ দিনা যিদিনাখন খেল আছিলে সেইদিনাখনেই মই 3টামান বজাত মই টিকেট এটা ক্ৰয় কৰিছিলোঁ। মই পোৱালীজনীৰ নামত, তাইৰ নামটো হ'ল পুলকিতা মেধি। আৰু ৰাতি 9 বজাত খেল আৰম্ভ হৈছিলে। আৰু এই খেলখন মানে আমি মোবাইলতে লাইভ চাইছিলোঁ। লাইভ চাই থাকোঁতে যেতিয়া প্ৰথম পুৰস্কাৰটোৰ কাৰণে প্ৰথম খেলখন হৈ যায়, হৈ যোৱাৰ পিছতে মোৰ নাম্বাৰটোৰ লগত যেতিয়া মিলিছে, মোৰ মানে হয়নে নহয় মানে নিজকে মানে বিশ্বাস হোৱা নাই। পিছত বাৰ লগৰকেইজনক সুধি আছোঁ হয় নহয়। তাৰপৰা কৈছে নাই হয়, এইটো লাগি গ'ল। আৰু মানে বহুত ফূৰ্তি, বহুত আনন্দ লাগিছে। গোটেই ঘৰখনতে গোটেই গাঁৱৰ মানুহ, লগৰ ভাই বন্ধু সকলোৱে আনন্দ পাইছে। আমাৰ এই মৰিগাঁও জিলাত যে প্ৰথম পুৰস্কাৰটো আহিছে। কি পুৰস্কাৰ পাইছিলে আপুনি? মই প্ৰথম পুৰস্কাৰ আল্ট্ৰা বাছখন পাইছিলোঁ। তাৰ বিপৰীতে আপুনি কি ল'লে? মই টকা ল'লোঁ। বাছখন কিয় নল'লে? বাছখন নল'লোঁ, আমি ইমান ডাঙৰ বাছ এখন আনি কিনে আমি চলাব সম্ভৱ নহয়। সেইকাৰণে আৰু টকা মানে আমাক টকাই প্ৰয়োজন। টকা ল'লে কিবা বিজনেছ কিবা কিবি কৰিব পাৰিম। আপুনি কি কৰিছিলে এনে আগতে? মই আগতে হোমগাৰ্ডত কৰিছিলোঁ। আজি 4 বছৰমান হ'ল মই হোমগাৰ্ডত কৰা নাই। মানে ছমাহ বহি থাকিব লাগে, আমাৰ অসুবিধা হৈ যায়। সেইকাৰণে মই সেই কামটো বাদ দি মই বেলেগ কামকে কৰি কিনে চলি আছিলোঁ। খবৰটো শুনাৰ লগে লগে কেনেকুৱা লাগিছিল? বহুত আনন্দ লাগিছিল। মানে বিশ্বাসেই নোহোৱা নিচিনা হৈ গৈছিলে যে হয়নে নহয়। মই লগৰবিলাকক সুধিছোঁ টিকেটটো দেখাই হয়নে। আপোনাৰ জীয়াৰীৰ নামত? হয়, মোৰ ছোৱালীৰ নামত টিকেট ক্ৰয় কৰিছিলোঁ। হয়, এতিয়া আপুনি তাইৰ কাৰণে এই পইচাখিনি কিবা পৰিকল্পনা কৰিব? হয়, তাইৰ নামতে মই অলপ জমা থৈ দিম আৰু ঘৰটো অলপ বনাওঁ। তাৰপৰা অলপ কিবা কিবি বিজনেছ কৰিম আৰু। আপোনাৰ ভাল নামটো? মোৰ নামটো শ্ৰী চেনিৰাম মেধি, গাঁওখনৰ নাম? দুলা ডুবি। খুবেই ভাল। ভাল লাগিছে সঁচাই, আনন্দ লাগিছে। আৰু আমাৰ ধনতোলৰ অঞ্চলৰ
এটা গৌৰৱ। মৰিগাঁও জিলাৰ ভিতৰত প্ৰথম পুৰস্কাৰ পাইছে আল্ট্ৰা বাছখন। খুবেই ভাল লাগিছে আমাৰো, ওচৰৰে গাঁৱৰে ল'ৰা দাদা। আল্ট্ৰা বাছখন লাগিছে প্ৰথম পুৰস্কাৰ। যোৱাকালি গৈ পেলাই আনিব গৈছিলে, যিহেতু তাতো অকণমান কাটেৰিয়া থাকে। তেওঁ পইচা ল'বনে বাছখন ল'ব, যিহেতু তেওঁ এগৰাকী দৰিদ্ৰ ঘৰৰ লোক, তো বাছখন নলয়, তেওঁ পইচাই আনিছে চাগে। তেওঁ নিজৰ সৎ কামত লগাব পাৰিব, ঘৰটোকে নিৰ্মাণ কৰিব পাৰিব, মণিকোটটোকে ভালকৈ নিৰ্মাণ কৰি দিব পাৰিব, নিজৰ কামখিনিকে আগুৱাই নিব পাৰিব। ভাল লাগিছে, খুবেই উৎফুল্লিত হৈছোঁ, ভাল লাগিছে। আৰু মানে এইটো যে প্ৰমাণ হৈছে, কিছুমান প্ৰমাণ হৈছে যে 100 টকাত মানে টিকেটটো দিয়ে। আগতে এইটো মিছা নিচিনাও লাগিছিলে, কিন্তু এতিয়া যে প্ৰমাণ পাইছোঁ। কালি লাইভো চাই আছোঁ, গাড়ীবিলাক যিমানে যোনে পাইছে তেওঁলোকক প্ৰকৃততে দিছে। গাড়ীবিলাক ফোন কৰি লগে লগে জনাইছে যে আপোনাৰ বাছখন লাগিছে, বা তেওঁ নিজে হ'লেও চাই আছে। ভাল লাগিছে, খুবেই ভাল লাগিছে। আমাৰ মৰিগাঁও জিলাৰ ভিতৰত এটা প্ৰথম পুৰস্কাৰ আহিছে, ভাল লাগিছে।